যোৱাকালি বিজেপি দলৰ মুখপাত্ৰ কমল কুমাৰ মেধিয়ে এটা সংবাদমেলৰ জৰিয়তে অখিল গগৈৰ ওপৰত নানান ধৰণৰ আক্ৰমণ নমাই আনিছে। কমল কুমাৰ মেধি নামৰ মানুহজন হৈছে এজন কণ্ঠজীৱী মানুহ। তেওঁৰ নিজৰ মগজু বোলা বস্তুটো নাই, মগজুটো তেওঁ ঘৰত থৈ আহে আৰু যেতিয়াই যি পাৰ্টিত থাকে সেই পাৰ্টিয়ে ভৰাই দিয়া মাল মছলাখিনিৰে তেওঁ কণ্ঠৰ জৰিয়তে কৈ তেওঁ জীয়াই থাকে একজন মানুহ। এতিয়ালৈকে তেওঁৰ ট্ৰেক ৰেকৰ্ডটো সেইটোৱে। আৰু এই মানুহজনে অভিযোগ কৰিছে অখিল গগৈৰ ওপৰত নানানটা। এতিয়া অখিল গগৈয়ে বিজেপি চৰকাৰৰ যি ভয়াৱহ সিন্ডিকেট ৰাজ চলাই আছে আৰু এই সিন্ডিকেট ৰাজৰ ফলত অসমৰ সাধাৰণ সৰ্বসাধাৰণ মানুহে অত্যাধিক দামত বস্তু কিনি খাব লগা হৈছে, মানুহৰ অৱস্থা বেয়াতকে বেয়া হৈ গৈ আছে। এই কথাবিলাক যেতিয়া উদঙাই দিছিলে, ইয়াৰ ফুপুলা স্বৰূপটো যেতিয়া উদঙাই দিছিলে, তেতিয়া তেওঁলোকৰ কণ্ঠজীৱীবিলাকে অখিল গগৈৰ ওপৰত নানান ধৰণৰ আক্ৰমণত নামি পৰা আমি দেখিবলৈ পাইছো। এতিয়া তেওঁ কালি দুটামান উদাহৰণ দিছে, যে কণীৰ উদাহৰণ দিছে। অন্ধ্ৰপ্ৰদেশৰ পৰা অসমলৈকে যিমান দূৰত্ব, অন্ধ্ৰৰ পৰা দিল্লীলৈকে সিমান দূৰত্ব নহয় কাৰণে কেৰিং চাৰ্জ বেছি হোৱা বুলি কৈছে। মই এটা উদাহৰণ দিব বিচাৰিছো। আজিৰ তাৰিখত ৱেষ্ট বেংগলৰ ফালাকাটাত ব্ৰইলাৰ মুৰ্গীৰ দাম হোলচেল ৰেটৰ দাম হৈছে 100 টকা কেজি। এতিয়া যদি আপুনি বা মই এখন গাড়ী লৈ তাৰ পৰা যদি ব্ৰইলাৰ কিনিব যাওঁ, 100 টকাত আমি 2 টন ব্ৰইলাৰ কিনিব পাৰিম। এখন গাড়ীত 2 টন ব্ৰইলাৰ আহে। 2 টন ব্ৰইলাৰৰ দাম হ'ল আপোনাৰ 2 লাখ টকা আৰু গাড়ী ভাড়া পৰিব আপোনাৰ 10,000 টকা। আৰু এই গোটেইখিনি ৰাস্তা গুৱাহাটীলৈকে আহোতে ব্ৰইলাৰ মুৰ্গীটোৱে হাগিব, তাৰ ফলত আপোনাৰ ওজন কমে, 100 পৰা 150 কেজি ওজন কমিব। আমি সেই খৰচটো ধৰি ললো 10,000 টকা। এনেকে 2,20,000 টকাত ব্ৰইলাৰ মুৰ্গী আহি অসমত পাব আৰু প্ৰত্যেক কেজি ব্ৰইলাৰৰ দাম হ'ব 110 টকা। 110 টকা হোলচেল ৰেটত আমি ইয়াতে আনি পেলাব পাৰিম। গুৱাহাটীৰ বজাৰত আহি পাই যাব ব্ৰইলাৰ মুৰ্গী। আমি 10 টকাকে যদি লাভ লৈ সেই মুৰ্গী বিক্ৰী কৰো, তেনেহলে এখন গাড়ীৰ পৰা আমাৰ 20,000 টকা লাভ হ'ব। আজি আপুনি গুৱাহাটীৰ যিকোনো বজাৰত যাওক, তাতে ব্ৰইলাৰ মুৰ্গীৰ দাম কিমান চলি আছে? 180 টকাৰ পৰা 210 টকাৰ ভিতৰত ব্ৰইলাৰ মুৰ্গীৰ ৰেট। এই যে 70 টকা 80 টকা বেছিকে দিব লগা হৈছে, এই পইচাটো ক'ত গৈ আছে? কিহৰ কাৰণে বেছি হৈ গৈ আছে? আজি ব্ৰইলাৰ মুৰ্গী যিসকল বিক্ৰী কৰে তেওঁলোকৰ মুখৰ ফালে চাব নোৱাৰে, কাৰণ তেওঁলোক দৰিদ্ৰ। যিবিলাক মানুহে ব্ৰইলাৰ মুৰ্গী কিনি খাই আছে তেওঁলোকৰ অৱস্থা বেয়া। মাজত এই মন্ত্ৰীবিলাকে, মাজত এই 2 নম্বৰী মানুহবিলাকে টকা মাৰি দিয়াৰ কাৰণে ব্ৰইলাৰ মুৰ্গীৰ দাম অত্যাধিক বাঢ়ি গৈছে। এই কথাটো তথ্য সহকাৰে উদঙাই দিয়াৰ কাৰণে ইয়াতকে আৰু ডাঙৰ তথ্য কি লাগে? 110 টকাত আহি পাইছে ইয়াতে গুৱাহাটীত। সেই মুৰ্গী কেনেকে 200 টকাত বিক্ৰী হয়? মাজৰ এই 90 টকাটো কোনে খায়? হিমন্ত বিশ্ব শৰ্মাই খায়, হাগ্ৰামা মহিলাৰে খায়, নে জয়ন্ত মল্ল বৰুৱাই খায়? কালি কণ্ঠজীৱী কমল মেধিয়ে হিমন্ত বিশ্ব শৰ্মা, জয়ন্ত মল্ল বৰুৱা আৰু হাগ্ৰামা মহিলাৰীৰ পক্ষ লৈ তেওঁলোকে প্ৰমাণ কৰি দিছে যে বিজেপি দলটো জনগণৰ পক্ষত নাই। তেওঁলোকৰ কমিটমেণ্ট অকল তেওঁলোকৰ প্ৰভুসকলৰ প্ৰতি, অসমৰ প্ৰভুসকলৰ প্ৰতি, যেনে জয়ন্ত মল্ল বৰুৱা, যেনে হিমন্ত বিশ্ব শৰ্মা, যেনে হাগ্ৰামা মহিলাৰী। কিন্তু তেওঁলোকৰ কমিটমেণ্ট বড়োলেণ্ডৰ জনতাৰ প্ৰতি নাই। তেওঁলোকৰ কমিটমেণ্ট অসমৰ ৰাইজৰ প্ৰতি নাই। আজিৰ তাৰিখত ব্ৰইলাৰ মুৰ্গী খুব এটা স্বাস্থ্যকৰ বস্তু নহয়, কিন্তু ব্ৰইলাৰ মুৰ্গীটোৰ ফলত ভাৰতবৰ্ষৰ দৰিদ্ৰ জনতাই সস্তাতে প্ৰটিন পাব পৰা এটা ব্যৱস্থা আছিলে। আজি ব্ৰইলাৰ মুৰ্গীৰ জহতে চাহ বাগানৰ শ্ৰমিকসকলে যিকণ অলপ প্ৰটিন মুখত তেওঁলোকৰ পৰে, যিকণ অলপ প্ৰটিন তেওঁলোকৰ শৰীৰত যায়, এই ব্ৰইলাৰ মুৰ্গীটোৰ কাৰণে যায়। আৰু সেই ব্ৰইলাৰ মুৰ্গীৰ পৰা 50 টকা 40 টকাকে খাই এই মন্ত্ৰীবিলাক ধনী হৈ গৈছে আৰু অসমৰ মানুহৰ অৱস্থা বেয়া।